যিসকল ব্যক্তি সত্ৰসমূহ দৰ্শন কৰিবলৈ আহে বা সত্ৰসমূহ দৰ্শন কৰিবলৈ বাহিৰৰ ব্যক্তিসকল আহে বা দৰ্শনাৰ্থীসকল আহে, তেখেতসকলে নাজানে যে সত্ৰসমূহত কেনেকৈ সোমাব লাগে। কিছু লোক আহে সত্ৰসমূহত জোতা চেণ্ডেল পিন্ধি একেবাৰে সোমাই গুচি আহে, কিন্তু আমাৰ এটা কণাপাত আছে। সেই কণাপাতসমূহত জোতা চেণ্ডেলসমূহ থৈ দুৰামুখত ভৰি হাত ধুই সত্ৰসমূহত সোমাব লাগে। বহুত যাত্ৰীসকল আহে, বহুত দৰ্শনাৰ্থীসকল আহে, কিন্তু তেখেতসকলক আমি প্ৰত্যেক ভকতসকলে ক'বলগীয়া হয় আপোনালোকে জোতা চেণ্ডেলযোৰ বাহিৰত থৈ আহিব লাগে। কিন্তু সেই কথা তেওঁলোকে মানিবলৈও বেয়া পায় আৰু বহুতে ইয়াৰ ওপৰত কিছুমানে তৰ্কও কৰে, কি হ'ব পিন্ধি আহিলে। কিন্তু আজি বাহিৰৰ মন্দিৰসমূহলৈ যাবচোন, তেওঁলোকৰ মন্দিৰসমূহত 1 কিলোমিটাৰ আঁতৰত থ'ব লাগিব, যিসমূহ দক্ষিণৰ মন্দিৰসমূহ আছে। কিন্তু আমাৰ সত্ৰৰ মহাপুৰুষীয়া সত্ৰসমূহ হওক বা ৰজাগৰীয়া সত্ৰসমূহলৈ এই সত্ৰসমূহ দৰ্শন কৰিবলৈ আহে। গতিকে তেখেতসকলে সত্ৰৰ নীতি নিয়মসমূহ জানি শুনি যেন সত্ৰসমূহ দৰ্শন কৰিবলৈ আহক। গতিকে আমি সকলো যিসকল দৰ্শনাৰ্থী আহে আমি তেখেতসকলক আপ্যায়ন কৰোঁ। দৰ্শনাৰ্থী সত্ৰসমূহ চাবলৈ আহে তেখেতসকলক আমি নিমন্ত্ৰণ জনাইছোঁ, আহক। আৰু যিসকল ব্যক্তি আহে তেখেতসকলে এই সত্ৰৰ যিটো নিয়ম, যিটো কণাপাতত জোতা চেণ্ডেল থৈ সত্ৰসমূহ দৰ্শন কৰিব লাগে বা নামঘৰলৈ আহিব লাগে, সত্ৰৰ ভিতৰত সোমাব লাগে, সেই নিয়মসমূহ আপোনালোকে মানি চলি সত্ৰসমূহলৈ আহক। ধন্যবাদ।